এতিয়া কলে চুৰি কৰি যিটো নেই সৰ্বস্ব অশেষ এজন দুখীয়া মানুহ আছিল গোটেই চুৰি কৰি লৈ গৈছে তাৰ একোৱেই নাই থকাখিনিও চুৰ কৰি লৈ গৈছে গৃহৰ আৰু কৰে যিটো লুৰে গ্ৰাম দেশ যে নেকি দেশ বা গাঁও লুট কৰি ফুৰে চুৰ বিলাকৰ কথা কৈছে ঘোৰ সাৰ মেয়াদাক নৰকে সিটো কৰে ব্ৰজদন্ত কুকুৰে বায়সে বেহি ধৰে ব্ৰজদন্ত ব্ৰজৰ নিচিনা দাঁত থকা কুকুৰ বিলাকে সেইজন পাপিষ্টক আগুৰি আগুৰি ঘূৰি কামুৰে যে নেকি ফলৰ বস্তু তেনেকুৱাকে গোটেই শেষ কৰি হৰণ কৰি একোৱে নাই বেচেৰা খাবৰ কাৰণে কিবা অকণমান আছিলে সেইখিনিও যদি তেওঁৰ মূৰত যদি শিলটো ভাঙি যদি লৈ যায় তেতিয়াহ'লেতো বৰ কষ্ট হ'ব না যিটো ভগৱানৰ কৃপা হে ৰাম অবিচি নৰকে পৰে মিছা সাক্ষী বুলি হতে কজু জনা নেই ওপৰ কতুলে হেৰাম তলমুন্নে খিলাত পেলায়া ৰে দণ্ড অ তিল সম হুৱে তৰম অ তনুখন খণ্ড যিয়ে নেকি মিছা সাক্ষী দিয়ে অ মই দেখাটো সঁচা কথা হয় 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 কৰে সাৱধান যিয়ে নেকি সমাজৰ আগত বা যিকোনো ধৰণৰ আইন আদালতত গৈ মিছা সাক্ষী যিয়ে দিয়ে তেওঁ ডাঙৰ ডাঙৰ উকিল হ'ব পাৰে ডাঙৰ ডাঙৰ তেওঁ হাকিম হ'ব পাৰে বা সাধাৰণ এজন নাগৰিক হ'ব পাৰে যদি কোনোবাই কাৰোবাৰ হকে মিছা সাক্ষী দিছে ওকালতি কৰিছে মিছা এজন দুখীয়া আছিলে তেওঁ টকা দিব নোৱাৰাৰ কাৰণে মিছা সাক্ষী দি দিলে তেওঁৰ ওপৰত খুব সাৱধান হতেক যোজন নেই ওপৰত তুলি শত শত যোজন ওপৰলৈ তুলি লৈ যায় তাক তলমুন্নে খিলাত পেলায়া কৰে দণ্ড আৰু তলত এচটা প্ৰচণ্ড শিল থাকে আৰু ওপৰৰ পৰা অনেক যোজন ওপৰৰ পৰা তললৈ পেলাই দিয়ে আৰু ইমান দূৰত দুখ পায় কিন্তু সি নমৰে নমৰে সেই দেহাটো নমৰে আমাৰ ওপৰৰ পৰা পেলাই দিলে মৰিব আমাৰ এই দেহাটো কিন্তু সেই পাপিষ্টৰ দেহা নমৰে সেইকাৰণে আনৰ আগত সাক্ষী দিয়াৰ আগত বহুতবাৰ চিন্তা কৰি ল'ব তিল তিল সম হুৱে তাৰ তনু খণ্ড খণ্ড বুলি কৈছে যে তিলৰ সমান খণ্ড খণ্ড হৈ যায় তাৰ শৰীৰটো এটা তিল যেনেকুৱা সৰু ঠিক তেনেকুৱাকে হতেক দুজন ওপৰৰ পৰা পেলাই দিয়াৰ পিছত সেই শৰীৰটো খণ্ড বিখণ্ড হৈ সৰু সৰু তিললৈ মানে তিলৰ নিচিনা বস্তুলৈ পৰে এৰম ক্ষত্ৰিয় ব্ৰাহ্মণে পুৰা পিয়ে প্ৰমাদত কৰে হিতু পাপীয়ৰ স্থানৰ ইয়াত জান্তিয়া ভৰি হাত চিত কৰি অগ্নিবন লোহা কপিয়াৱে মুখ গতিকে ক্ষত্ৰিয় ব্ৰাহ্মণ পুৰা পিয় প্ৰমাণত যিসকল ক্ষত্ৰিয় আছে আৰু যিসকল ব্ৰাহ্মণে পুৰা পান কৰিছে যিসকলে পুৰা অৰ্থাৎ মদ খাইছে পুৰা পান কৰিছে পিৱে প্ৰমাদত প্ৰমাদ কৰি তেওঁ যদি পুৰা পান কৰিছে পৰে সিটো পাপী অৰম পান নৰকত অৰম পান নামৰ নৰকত তেওঁ পৰিব হিয়াত জান্তিয়া ভৰি হাত চিত কৰি অগ্নিবনৰ লোহা কপিয়াৱে মুখ ভৰি বোলে তই মদ খাই ভাল পাইছিলে খা লোহাডাল বুলি জুইৰ নিচিনা এডাল তপত লোহা হাতে ভৰিয়ে এনেকুৱাকে চেপেটা কৰি তাক বান্ধি লৈ দিয়ে বান্ধি লোহাডাল মুখত ঘূৰাই দিয়ে খা তইতো মদ খাই বৰ ভাল পাইছিলি হা এই লোহাডালকে তই খাই থাক এই বুলি তপত লোহা সেই পাপিষ্টৰ ডিঙিত ঘূৰাই দিয়ে সেইকাৰণে সুৰাৰ পৰা সুৰা যিয়ে ভক্ষণ কৰে জানি হওক নাজানি হওক পঞ্চ মহাপাপৰ ভিতৰত এটা হল সুৰা সেৱন অগম্যাগমন ব্ৰহ্মবধ সোণ হৰণ এইবিলাক পঞ্চ মহাপাপৰ ভিতৰত পৰে যিয়ে নেকি জীৱনত সুৰা খাই আছে বা যিয়ে নেকি জানি হওক নাজানি হওক খাইছে সাৱধান নিজক পৰিৱৰ্তন কৰাৰ কাৰণত চেষ্টা কৰক মজ মস্তি কৰাৰ দিন মনুষ্য নহয় মজ মস্তি মনুষ্যই
বহুত আগতে আমি কৰি আহিছো, অনেক জন্ম আগত কৰি আহিছো। গাহৰি হতেও আমি এইবিলাক কৰি আহিছো, মজ মস্তিবিলাক। কাৰণ আমি আগতেতো আৰু বিভিন্ন প্ৰকাৰ সেইবিলাকে আছিলো। সেইকাৰণে প্ৰভু অকল বেয়া কথা মানুহক শিকাব নালাগে। মানে জন্মাৰ লগে লগে আৰু চাবচোন কোনেনো শিকায় বেয়া কথা? শিকোৱা কিবা ইউনিভাৰ্চিটি আছে নেকি? নাই নহয়। কিন্তু বেয়া কথাবিলাক নিজে নিজে শিকে, ভাল কথা যিমান শিকালেও নিশিকে। শিক্ষকে যিমান কোবালেও ভাল কথা নিশিকে। কিয়? তাৰমানে মনুষ্য জন্ম বাৰ বাৰ নাপায়। কিন্তু বেয়া কথা কিন্তু কোনেও নিশিকালেও শিকে। তাৰমানে আগতে গাহৰি হৈ, কুকুৰ হৈ, বাঘ হৈ, সিংহ হৈ চববিলাক শিকি পেলাই পাৰ্গত পকি আহিছে। সেইকাৰণে এইটো জন্মত কোনেও কাকো একো শিকাব নালাগে বেয়া কথা। নিজে নিজেই বেয়া কথাবিলাক চব জানে, কি নাজানে চব জানে। ভোগ কৰি অহা হৈছে আগতে, আমি প্ৰত্যেকে এইবিলাক ভোগ কৰি আহিছো। সেইকাৰণে প্ৰভু অকল মহাপুৰুষে সেইকাৰণে ডাঠি কৈছে, এই বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একোটা নাই। হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, অজানি পুৰা হৰি গুণ গাই। বিষয় সম্বন্ধীয় সুখবিলাক সমস্ত জুনিতে পাব। গাহৰিটো আমি ভাত খাই যি সুখ লাভ কৰি আছো, গাহৰিওটো গুদা খাই, বিষ্ঠা খাই এই সুখকেই লাভ কৰি আছে। নাভাবিব যে ইহঁতে বৰ দুখত খাই আছে বুলি। নহয়, বৰ সুখ পাই পেলাই খাই আছে গাহৰিটোৱে। হাগেটাক যে আমি গুদা দিওঁ, শামুক দিওঁ, এইবিলাক বৰ সুখত খাই আছে। বোকাবিলাক বৰ সুখত খাই আছে। ইহঁত আমিহে ভাবিছো গোটাই দুখত খাই আছে। এতিয়া বিষ্ঠা পক্ষই, বিষ্ঠাবিলাক বহুত সুখত খাই আছে। সিহঁতক যদি আমি মাৰিবলৈ এনে আঙুলিত লগাই দিবাচোন, কেৰো মেৰো কৰিব, মৰিব নোখোজে, মৰিব নোখোজে কোনেও। আমিহে ভাবিছো বোলে আমি উত্তম গতিত আছো। গতিকে প্ৰভুসকল আমি ভাত খাই যি সুখ লাভ কৰি আছো, গাহৰিটোৱেও সেই সুখকে লাভ কৰি আছে। সেইকাৰণে সেই প্ৰভুসকল বিনম্ৰ এই মনুষ্য জন্ম খাও পিও মস্তি কৰি খেদোৱা এই মনুষ্য জন্ম নহয়। তিনিবাৰে মনুষ্য জন্ম পায়। যেনেকুৱাকে জয় বিজয়ে তিনিবাৰ পাইছে, জড় ভৰতে তিনিবাৰ পাব লগা হল, ঠিক তেনেকুৱা আমিও তিনিবাৰে মনুষ্য জন্ম লাভ কৰো। এতিয়া কথা হল, এইবাৰ প্ৰথম নে দ্বিতীয় নে তৃতীয় আমি কোনেও নাজানো। হেন জানি এইটোৱে শেষ জনম বুলি ভাবি আমি ঈশ্বৰ সেৱা কৰিব। আৰু শাস্ত্ৰই এনেকুৱাকৈ কৈছে, যদি এইটো জনমত যদি হৰি সেৱাৰ প্ৰতি অকণমান মন মেলিছে, ঢাপলি মেলিছে, নিশ্চয় জানিব এই শেষ জনম, ইয়াৰ পিছত আৰু নাই, ইয়াৰ পিছত আৰু নাই। গতিকে সেইকাৰণে এই জনমতে যাতে আমি হৰি সেৱা কৰি যাব পাৰো। আৰু হৰিত বিমুখ হোৱা মানে পুনৰবাৰ জনম মৰণৰ এই পাক চক্ৰত পুনৰবাৰ জননী জঠৰে শয়নম, পুনৰবাৰ জননীৰ জঠৰাগ্নিত প্ৰৱেশ কৰাই হল জীৱৰ কৰ্তব্য। তেতিয়া তেনেকুৱাই কৰিব লাগিব। গতিকে সেইকাৰণে সময় থাকোতেই এই হন মনুষ্য জন্ম যাতে আমি এনেই মজ মস্তি কৰি নপঠাও। কিন্তু এইখিনিত প্ৰশ্ন হব পাৰে, বোলে মদ খোৱাবিলাকেওতো আনন্দ পাবৰ কাৰণে খাইছে, তেওঁলোকেতো দুখ পাবৰ কাৰণে খোৱা নাই। দুখ পাবৰ কাৰণে কোনোবাই মদ খাব যায় নেকি? নাযায়। জুৱা খেলিব যায়, জিকিম বুলিয়ে খেলিব যায়, তো হাৰিম বুলি কোনেও খেলিব নাযায়। অৰ্থাৎ দুখ পাম বুলি কোনেও নাচায়। কাৰণ কি? আমি আনন্দ ব্ৰহ্মৰ প্ৰতিগতিকে অংশ, আমি প্ৰতিকে আনন্দ ব্ৰহ্মৰ অংশ। সেইকাৰণে আমি আনন্দ পাবৰ কাৰণে চাওঁ। সেইকাৰণে কিছুমানে মদ খাই আনন্দ লবৰ কাৰণে চায়, কিছুমানে আকৌ ভাগৱতৰ ওচৰত আহি আনন্দ লবৰ কাৰণে চায়। কিন্তু কথাটো হল, তেওঁলোকে যিটো আনন্দ লবৰ কাৰণে চালে, সেই আনন্দটো শাস্ত্ৰসন্মত নহল কাৰণে তেওঁলোকে যান্ত্ৰণা ভোগ কৰিব লগা হয়। আৰু আপোনাৰ হবৰ দৰে সন্তসকলে ভাগৱতৰ ওচৰত আহি শৰণ লোৱাৰ কাৰণত কি হৈ গল? আপোনাৰ হলে মানে তাৰ পৰা বাচি প্ৰভুসকল। সেইকাৰণে আমি ভগৱন্ত পুৰুষৰ চৰণত শৰণাপন্ন হব লাগে। যদি কোনোবাই ঈশ্বৰৰ চৰণত এবাৰ শৰণাপন্ন হয়, তেওঁৰ আৰু চিন্তা কৰা কোনো মাছমৰীয়াজনে যেতিয়া এনেকে খেউলিখন মাৰি দিয়ে, যিটো মাছে মাছমৰীয়াজনৰ ওচৰত আহিব সেই মাছটো নমৰে। যদি মাছমৰীয়াজনৰ পৰা একদম এই খেউলিখনৰ ওচৰত যায়, তেওঁ বান খাব দেখে। ঠিক তেনেকুৱাকে যিয়ে এই কথাবিলাক জানি শুনি ভাগৱতৰ ওচৰত শৰণাপন্ন হল, এই নৰকৰ দুখবিলাকৰ কথা জানি শুনি বোলে আজিৰ পৰা সেই প্ৰভু মই নকৰো বুলি যিয়ে ভাগৱতৰ ওচৰত ঈশ্বৰ কৃষ্ণৰ দুখানি অভয় চৰণত শৰণ ললে, তেওঁ অভয় দাতা, অভয় দিবই ভকতক। অভয় দাতা, মুক্তি দাতা, তেওঁ অভয় দিবই। আৰু সেই অভয় শীৰ্ষণত যদি কোনোবাই এবাৰ আশ্ৰয় ললে, তেওঁৰ আৰু ভয় নাই। যেনেকুৱাকে মাছ কেইটাৰ আৰু ভয় নাই, কাৰণ চৰণৰ আশে পাশে থাকিলে তেওঁ আৰু খেউলিত নবন্ধে, খেউলিখন আঁতৰহে মাৰি দিছিলে। ঠিক তেনেকুৱা বিষয় সংসাৰৰ জালত কিন্তু ফচিব, যদি এইবিলাক কথা আজিয়ে শুনি নহয়।
যদি এইবিলাক এনেই কোৱাৰ নিচিনা পায়, এনেই কাহিনী বুলি যদি ধৰি লয়, বহুত বেয়াকৈ ফচা যাব। আৰু সেইদিনা সেই সময়ত উপলব্ধি কৰিব। প্ৰভুসকল চাব, আমাৰ ওচৰে পাজৰে চাব, মৰিব ওলোৱা কিছুমান এনেকুৱা মানুহ খুব সুন্দৰকৈ গুচি যায়, কৃষ্ণ ৰাম বুলি কৈ গুচি যায়। আৰু কিছুমান মৰিলে নেকি বুলি বোলে কান্দা লাগে, পিছত আকৌ অকমান বোলে একদম থপমত খাই উঠে, বোলে এই মৰা নাই হলে আকৌ বোলে মৰিলে নেকি, এনেকুৱাকৈ যায়। তাৰমানে কি হৈ যায়, সেই সময়খিনিত যমৰ কিংকৰ দেখা পায়, অতি ভয়ানক 3জন যমৰ কিংকৰ আহি দেখা দিয়ে। গতিকে সেইকাৰণে শাস্ত্ৰৰ কথা মিছা নহয়। আমাৰ এইবিলাকৰ পৰা তৰাৰ সেইকাৰণে এটাই উপায়, প্ৰভু ভগৱন্তৰ অভয় চৰণত শৰণাপন্ন হোৱা। শৰণ মানে সশৰীৰত ভ্ৰমণ কৰা। বোলে বাপ মই শৰণ মই লৈ থৈ দিছো দে, বহুত আগৰ পৰা লৈ থৈ, মোৰ বহুত বছৰ হৈ গ'ল দিয়ক, শৰণ লৈ মোৰ চুলি পকি গ'ল। নহব, শৰণ লৈ কি গতি কৰিলে আপুনি জীৱনত, সেইটোৱে কথা। শৰণ লৈ মই থৈ দিছো, নহয়, শৰণ লৈ গতি কৰিব লাগিব আপুনি। শৰণ লৈ থৈ দিয়া বস্তু নহয়, বোলে মই থৈ দিছো দিয়ক, এনে লৈছো আৰু বিলনীয়া হবৰ কাৰণে, ৰান্ধনী হবৰ কাৰণে। বোলে সমাজত বেয়া দেখা পায়, সমাজত মোক বেয়া দেখা পায়, মানে কৈ আছে আৰু শৰণ লওক বুলি আমাৰ বাপসকলে কৈ আছে, এতিয়া নললেও বেয়া দেখা পায়। বোলে তেওঁ গুৰু সেৱা নকৰে, ক'ৰ পৰা শৰণ বাচি থাকিব? নাবাচে। 3 দিনেই চান্স, 3 দিন যদি নকৰে তাৰপিছত শৰণ শেষ আৰু। সেইকাৰণে সাৱধান, গুৰু সেৱা প্ৰত্যেক দিন অন্তত এবাৰ হলেও অন্তত দিনত কৰিবৰ কাৰণে চেষ্টা কৰিব। গুৰু সেৱা নকৰিলে ভক্তি জাগ্ৰত নহয়। আৰু নাম জপ কৰিব, গুৰুৰ মুখে যি নাম পাইছে সেই নাম জপ কৰিব। কাৰণ যোনে যিমান নাম জপ কৰিব সিমান নামী হব, তেওঁৰ ওচৰত সিমানখিনি বিষ তেওঁৰ ওচৰত এনেই আহিব। তেওঁ কাৰো ওচৰত আশীৰ্বাদ লবৰ কাৰণে যাব লগা নহয়, কাৰো ওচৰত পানীৰ কাৰণে, চাৰা পানীৰ কাৰণে এনেকুৱাকে হাত পাতিব লগা নহয়। আমাৰ মানুহবিলাকৰ চাৰা পানীৰ কাৰণে হাত পাতিব বৰ ইচ্ছা, বোলে অমুকে ঝাৰি দিছে, বোলে পবিত্ৰ পবিত্ৰ বা সৰ্বাৱস্থান ঘটিবা স্মৰিত পুণ্ডৰীকাক্ষং বাহ্যভ্যন্তৰং শুচিঃ। এই বুলি যদি কোনোবাই যদি পানী অকণমান ঝাৰি দিয়ে, বা প্ৰভু মই অপবিত্ৰৰ পৰা পবিত্ৰ হৈ গলো দিয়ক, এই বুলি ভাবি পেলাই একদম মানে তেওঁ বহুত ভাল পায় মনত। অৰ্থটো কি আছিলে? তুমি অপবিত্ৰই হোৱা বা পবিত্ৰই হোৱা, সৰ্বাৱস্থান ঘটিবা, তুমি যি অৱস্থাতে নাথাকা কিয়, স্মৰিত পুণ্ডৰীকাক্ষং, তুমি পুণ্ডৰীকাক্ষং প্ৰভু ভগৱন্তক স্মৰণ কৰা, বাহ্যভ্যন্তৰং শুচিঃ, তেতিয়াহে তুমি বাহিৰে ভিতৰে সুচি হবা। নহলে কেনেকে সুচি হবা? এই নাম নললে কোনে কাক মুক্তি দিব পাৰে, কোনে কাক তৰাই দিব পাৰে, কোনে কাৰ শ্ৰাদ্ধ পাতি তৰাই দিব পাৰে যদি তেওঁ নাম নলয়? নাম ধন কামাই কৰিবই লাগিব, নাম ধন কামাই নকৰিলে কোনেও গতি নাপায়। গতিকে সেইকাৰণে প্ৰভুসকল এই সংসাৰৰ পৰা ইহলোক আৰু পৰলোকৰ পৰম বিত্ত হৈছে নাম ধন। এয়া নধন নলাগয় নাম ধন বিনা জয় ৰঘুৰানন্দন জয় ৰামে জয় ৰঘুৰানন্দন। হে প্ৰভু, আৰু আন ধন একো নালাগে, কি লাগে? নাম ধন। সেইকাৰণে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰক। কাৰো তাবিজৰ কাৰণে, জাপৰ কাৰণে, আমাৰ ভাষাত কব গলে মাদেলিৰ কাৰণে হাহাকাৰ কৰি ফুৰিব লগা নহয়। তুমি কৃষ্ণ নাম লোৱা, কৃষ্ণ নামেই তাবিজ, কৃষ্ণ নামেই জাৰা পানী, চব বিলাক হৈ যাব। কৃষ্ণ নাম লওক খালি, কৃষ্ণই ৰাখিব নোৱাৰিলে কোনেও আপোনাক মোক গতি দিব নোৱাৰে। সেইকাৰণে হে প্ৰভুসকল, এই নৰক যান্তনাৰ কথা এতিয়া কৈ আছে। যিয়ে পুৰা বৈক্ষণ কৰে তেওঁ তেনেকুৱাকে অতি কষ্টকৰ শাস্তি দিয়ে। এৰম বিদ্যা তপে ব্ৰতে যিটো কৰে অহংকাৰ, জীৱন ততে জানা সিটো মৃত কয়াকাৰ। যিয়ে নেকি মই দেখোন বহুত জানো বুলি অহংকাৰ কৰি ফুৰে, বোলে এওঁনো কিনো কয় আৰু এৱাৰ কৈ থকা বিলাক মই জানোৱে। আৰু যাৰ পাণ্ডিত্যাভিমান থাকে, পণ্ডিতক লৈ অহংকাৰ থাকে, সেই মানুহে ভাগৱত কথা লব নোৱাৰে। কিছুমান মানুহে নোৱাৰে, যাৰ জাতিক লৈ অভিমান থাকে, জাত্যাভিমান, ৰূপাভিমান, গুণাভিমান, পাণ্ডিত্যাভিমান এনেকুৱা যাৰ আছে, সেই মানুহে কৃষ্ণ কথা শুনিব নোৱাৰে। তেওঁৰ জীৱনত গোটেই জীৱনটো ভাগৱত শুনক। পৰীক্ষিতে 7 দিন শুনিয়ে গতি পালে, তেওঁ গোটেই জীৱন নহয়, বহুত জনম শুনিলেও তেওঁৰ কাম নহয়। মই দেখোন জানো আৰু কিনো জানে আৰু কি কৈ আছে, কিনো জানে, আমাৰ কথাবিলাক এনেকুৱাই, কিনো জানে আৰু এইবিলাক। এই ধৰণৰ ভাৱনা যদি হয়, বিশেষকৈ প্ৰভুসকল মই আকৌ কওঁ,
ভাগৱত যদি এই দোকানত থকা আমি এনেকে পৰি সেৱা নকৰোঁ, ভাগৱতখনক পৰি সেৱা নকৰোঁ, বোলে কৃষ্ণ কৃষ্ণ বুলি দোকানত বেচিব হ'লে ভাগৱতক সেৱা নকৰোঁ, কিন্তু এইখন ভাগৱতক আমি সেৱা কৰোঁ পৰি ইয়াত মানে একদম দীঘল দি সেৱা কৰে মানুহে। এই ভাগৱত কি হৈ যায়, যেতিয়া নেকি আমি ভাগৱত মেলিলোঁ, যোনেই নহওক, যোনে মেলে লগে লগে ভাগৱত সত্যই নহয় যায়। বাংময় ৰূপত আছে, বাংময় মানে বাক্যময়, বাক্যই শব্দ, শব্দই ব্ৰহ্ম, ব্ৰহ্মই ভাগৱত। এই ব্ৰহ্ম ভাগৱত যেতিয়া নেকি মেলা যায় লগে লগে ভাগৱত চৈতন্য হৈ যায়। আৰু যিজনে পঢ়ে তেওঁ সাক্ষাৎ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। সেইখিনি সময়ত গুৰু সাক্ষাৎ আপুনি ঈশ্বৰ দৃষ্টিৰে চাব লাগিব। বোলে মই চিনি পাওঁ নহয়, মই অমুক আহে, আপোনাৰ গাঁৱৰ মানুহজনে পঢ়ি আছে, তেওঁকো সাক্ষাৎ সুখদেৱে কৈ থকাৰ নিচিনা পাব লাগিব। বোলে তেওঁৰ ওপৰতো মই বোলে নাই নহ'ব, তাৰ ওপৰতো যদি ঘোঁৰা পাব যায়, ঘোঁৰা পোৱাৰ নিচিনা আমাৰ সহজ ভাষাত কথা ক'ব গ'লে, তাৰ ওপৰতো যদি ঘোঁৰা পাব যায় তেতিয়াহ'লে কিন্তু সেইটো ক্ৰিয়া নকৰে। অৰ্থাৎ আমি গুৰু মানি সেৱা শুশ্ৰূষা নকৰা পৰ্যন্ত বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহো নহয়। যিয়ে ভাগৱত পঢ়ে তেওঁ একদম অধম হ'ব পাৰে, নিজ হ'ব পাৰে, তেওঁৰ পৰা গুৰু মান্যতা কৰি শুনিব লাগিব। বোলে মই পৰীক্ষিত, নিজকে পৰীক্ষিত বুলি ভাবিব লাগিব। মই পৰীক্ষিত, মোক সুখদেৱে কৈ আছে, অকল মই আছো, ইয়াত বেলেগ কোনো নাই, এনেকুৱা ধৰণৰ এটা চিন্তাৰে শুনিব লাগিব। এতিয়া পৰীক্ষিত জীৱনৰ কাৰণেতো পৰম সৌভাগ্য, তেওঁ 7 দিনত মৰিব, তেওঁ গমে পাই, এতিয়া আমিতো নাজানো 7টা দিনত কোনটো দিনত বা মৰো। গতিকে আমাৰতো আৰু সাংঘাতিক জ্বালা আছে। পৰীক্ষিততো ভাল হৈছিল, বোলে তুমি আহি থকা 7টা বাৰত তুমি মৰিবা। এতিয়া আমি এতিয়া মৰিবতো লাগিব 7 দিনতেই চবে, পৰীক্ষিত 7 দিনত, আমিও 7 দিনত, সোম মঙল বুধ বৃহস্পতি শুক্ৰ শনি ৰবি। এতিয়া কোনটো সোমবাৰত বা মৰো, এতিয়া আমি কথাটো সেইটোহে কেনা লাগিল, কোনটো বাৰত বা মৰো হেন জানে, কোনটো বাৰত মৰো আমি যিহেতু নাজানো। সেইকাৰণে কেৱল নাম স্মৰণ গুৰু স্মৰণ কৰি। সেইকাৰণে প্ৰভুসকল ভাগৱত যেতিয়া চৈতন্য হৈ যায়, এই ভাগৱত তেতিয়া জীৱন্ত ভাগৱতৰ ওচৰত সেইকাৰণে মানুহে সেৱা কৰে, প্ৰণাম কৰে। আৰু সেৱা কৰিলে তেওঁ লাগেও, তেতিয়া ফলো ধৰে। যদি তেওঁ অন্তৰকৰণে সেৱা কৰে, যদি তেওঁ অন্তৰকৰণে যদি শ্ৰদ্ধা হয়, যদি তেওঁ ভাগৱতক দৰ্শন কৰে, ভাগৱতক যদি স্পৰ্শ কৰে, তেতিয়াহ'লে তেওঁ ভাগৱতে জীৱনত ক্ৰিয়া কৰে, বৰ বেলেগ ক্ৰিয়া কৰিব ভাগৱতে। প্ৰেক্টিকেল উদাহৰণৰ পৰা কৈছো। যদি শ্ৰদ্ধা সহকাৰে যদি কোনোবাই ভাগৱতৰ ওচৰত সেৱা কৰে, যদি অহংকাৰ ভাৱ লৈ সেৱা কৰে, অহংকাৰ ভাৱ লৈ যদি শুনে, এতিয়া এইখিনি কথা কৈছে। যেনেকে অহংকাৰ কৰে, বিদ্যা তপে ব্ৰতে যিটো কৰে অহংকাৰ, বিদ্যা তপ ব্ৰত, বোলে মই বহুত তপ কৰিছো, মই বহুত জানো, বোলে মই বহুত ব্ৰত কৰিছো, সোমবাৰ পালিছো, মঙলবাৰ পালিছো। আৰে সোমবাৰ মঙলবাৰ পালিছা, ব্ৰত পালিছা, এইটো তোমাৰ পেটৰ কাৰণে পালিছা। সেই ব্ৰত পালিলে ঈশ্বৰক নাপায়। ঈশ্বৰক পাব লাগিলে কি কৰিব লাগিব, তুমি নাম ল'ব লাগিব। ঈশ্বৰক পাব লাগিলে নাম ল'ব লাগিব। তুমি তপ পালিছা, ব্ৰত পালাৰ দিনা যদি তোমাৰ বাৰে বাৰে যদি খোৱা বস্তুলৈ মনত পৰি আছে, বোলে সেইদিনা তুমি ভাত নাখালে কি হ'ব, কিন্তু একদম বিভিন্ন বস্তু বনাই খাইছে, বোলে একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই, এনেকুৱা এটা সৰুতে আমি কবিতা পাইছিলো। বোলে লঘোণ বুলি কবিতা এটা পাইছিলো, একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি কিবা এনেকুৱা এটা মালভোগৰ কিবা বহুত কি আছে দিয়ক। আৰু এই বুলি যদি কোনোবাই লঘোণ দিয়ে, এনেকুৱা লঘোণত কিন্তু কাম নাই, এনেকুৱা লঘোণত কাম নাই। লঘোণ কেনেকুৱা হ'ব লাগিব, সেই লঘোণ হ'ব লাগিব, তেওঁ একদম দিনটো ঈশ্বৰ স্মৰণ কৰি থাকিব লাগিব। কেতিয়াও তেওঁ কাকো ফাঁকি দিব নোৱাৰে। প্ৰভুসকল যিসকলে ব্ৰত পালি লৈ আছে, তেওঁলোকে শুনক এই কথাখিনি। কেতিয়াও তেওঁ কাকো ফাঁকি দিয়া, বেয়া কথা কোৱা, উচ্চ কথা কোৱা, উচ্চ বাক্য তেনেকুৱা কোৱা, উচ্চ আচৰণ কৰা তেনেকুৱা নহয়। ব্ৰত পালা দিনা একদম নিউট্ৰেল থাকিব লাগিব, একদম নিউট্ৰেল। কোনে কি কৈ আছে কৰি আছে কৰক, তেওঁ কেৱল সাধাৰণ বস্তু, অকণ ফল পানী এইখিনিয়ে ভক্ষণ কৰিব পাৰে। তাকো নিয়মিত, উদৰ পুৰে নহয়, তাকো নিয়মিতহে ভক্ষণ কৰিব পাৰে, যদি কোনোবাই তেনেকুৱা ব্ৰত পালন কৰে। যদি তেনেকুৱাকে ব্ৰত পালি আছো, বোলে মই তীৰ্থ ভ্ৰমণ কৰিছো, এই বুলি যদি কোনোবাই অহংকাৰ কৰে, এই অহংকাৰে কিন্তু তেওঁ পতন হ'ব। এতিয়া আমাৰ তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ বহুতেতো আৰু মানে কি কয়, তেতিয়াতো আৰু নাম নলয় মুখত। এতিয়া আমি জগন্নাথপুৰীত গলো, কিছুদিন আগত আমি ইয়াৰ পৰাই গলো, এই জগন্নাথপুৰীত যাওঁতে কেইবাৰ নাম ল'লে দেখা পালো নহয়, নামেই নোলায় মুখত, নাম ধৰিলেও নাম নোলায়। বোলে তাতে কেৱল বিষয় কথা, আমাৰ নাতি নিতিটোৰ কাৰণে সাগৰৰ পাৰে পাৰে ঘূৰি থাকে মানুহবিলাক, ইয়াৰে নহয়, চবৰ মানুহে এনেকুৱা, চব য'ৰ পৰা যায় চবেই এনেকুৱা। বোলে আমাৰ নাতি নিতিটোৰ কাৰণে বালা ক'ত পালে, বোলে শামুকৰ বালা পাত পালে, বোলে শামুকৰ নেকলেচ এক পাত পালে, বোলে হেৰি শংখ এটা লৈ যাওঁ, দুনিয়াৰ বিষয়ে কথা উপা তাতে গৈ চেলফি লোৱা থাকিলে, চেলফি লোৱাটো থাকিলে আগৰ পৰা ফটোটো মেইন আকৌ। এনেকুৱা যদি হয় তেতিয়া কৰিব, সেনেকুৱা তীৰ্থ ভ্ৰমণে কাম নকৰে, এনেই ৰহস্যৰ কাৰণে যোৱা।
আকৌ সেনেকুৱা তীৰ্থ ভ্ৰমণত গৈ আমাৰ এজনক সুধিলো, আমাৰ আঁতৰৰ ইয়াৰ নহয় বাৰু, আমাৰ আঁতৰৰ, মই সুধিলো বোলে হেৰি বাপ, বোলে তাতে কিবা এটা এৰিব লাগে তীৰ্থ ভ্ৰমণত গৈ, বোলে আপুনি কি এৰিলে বাপ? বোলে ক'লে বোলে মই চেনিকল এৰিলো। চেনিকল এৰিলে? মই কিবা বোলে ভাল বস্তু এৰিব, চেনিকলটো কিবা এৰা বস্তু নে বাৰু? বোলে মই চেনিকল এৰিলো দিয়ক, চেনিকলটো এৰা বস্তু। তাৰপিছত এজনে সুধিলো বোলে প্ৰভু আপুনি কিনো এৰিলে? বোলে মই এটা বঢ়িয়া বস্তু এটা এৰিছো। বোলে কি বস্তু? মই ভাবিলো কিবা ভাল বস্তু ক'ব, মাছ মাংস কিবা কণী এনেকুৱা ক'ব। বোলে মই কচু এৰিছো। কচু এৰিছে? বোলে কচুৰো কচু বৰাই নাখাওঁটোহে এৰিছো। বোলে কচুৰো কচু মই বৰাই নোখোৱা কচুটোহে এৰিছো বুলি কৈছে। আধা কচুটো নহয়, বৰাই নোখোৱাটোহে এৰিছে তেওঁ। মানে মই ভাবিলো কিবা আহু কচু লংকা কচু এইটো এৰি দিব নেকি, বোলে নীল কচু এনেকুৱা কিবা এৰি দিব নেকি? নহয়, বৰাই নোখোৱা কচু এৰি দিছে। তাৰমানে কি হৈ যায়, তাৰমানে আমি তীৰ্থ ভ্ৰমণত যোগ হৈ যদি তেনেকুৱা বস্তুবিলাক যদি এনেকুৱা হয়, সেইবিলাক তীৰ্থ ভ্ৰমণত কি নহয়, যি প্ৰাপ্তি হ'ব লাগে এই প্ৰাপ্তি। গতিকে সেইকাৰণে মহাপুৰুষে আমাক এটা সিদ্ধান্ত দিছে যে হে নৰসকল, এইবিলাক চব বাদ দি তোমাৰ হিয়াত ঈশ্বৰ আছে তাকে নুশুমাৰা, বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা। তোমাৰ হিয়াতে ঈশ্বৰ আছে তাকে স্মৰণ নকৰা, তুমি বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা, বিদেশৰ তীৰ্থক লৈ। এবাৰ গৈ দেখা পালো নহয় তাতে কিমান কি কথা। গতিকে সেইকাৰণে প্ৰভুসকল, ইয়াত ঈশ্বৰ আছে, কাৰোবাৰ সামৰ্থ্য আছে গৈছে এইটো বেলেগ কথা, যদি সামৰ্থ্য নাই ঘৰত থাকি এই তাতিচুবা মহাপুৰুষে নামঘৰতেই ঈশ্বৰক পাব। তুমি ঈশ্বৰক বিচাৰি জগন্নাথক বিচাৰি বেলেগত যাব নালাগে, জগন্নাথ ইয়াতেই আছে, ইয়াতেই জগন্নাথক পাব, আঁতৰত যাব নালাগে। বিদুৰ তীৰ্থক লাগে কেনে যতন কৰা, হৃদয়ত ঈশ্বৰ আছে তাকে নুশুমৰা, তোমাৰ হৃদয়তে ঈশ্বৰ আছে তাকে স্মৰণ নকৰা। গতিকে সেইকাৰণে চাব আগৰ দিনৰ যিবিলাক নেকি তপস্বী আছিল, ঋষি মুনিয়ে হওক অসুৰে হওক, এক জাগাত লৈ তপস্যা কৰিছে। ওম ব্ৰহ্মদেৱায় নমঃ, ওম নমঃ শিৱায়, তপস্যা কৰিছে। লগে লগে শিৱা ব্ৰহ্মা চবে দেখা দিছে, ইন্দ্ৰাদি দেৱতাসকলে দৰ্শন দিছে। তেওঁলোকে অত্যত গৈ তপস্যা কৰি ফুৰা নাই। এতিয়া ধ্ৰুৱই তপস্যা কৰিছে, এটা জাগাত থাকি তপস্যা কৰিছে, বিষ্ণুক আৰাধনা কৰিছে, বিষ্ণুৱে আহি দেখা দিছে। আমাৰ মানুহবিলাকৰ কি ধাৰণা? আমাৰ মানুহবিলাকৰ ধাৰণা হ'ল বোলে আমি তাতিচুবা নামঘৰত নাপাব, বোলে এই অমুকৰ শৰাইখন দিলেহে পাব। আজিকালিতো আৰু শৰাইটো অনলাইনতে হৈ গ'ল, অনলাইনতে বোলে 5,000 বা 5-6,000 টকা দিলে বোলে বহুত একেবাৰে সতি সন্ততিও লাভ কৰে বোলে অনলাইনতে। এনেকুৱা বোলে হৈ গৈছে, আজিকালি অনলাইনতে হৈ গৈছে নহয়, মোবাইলত পাই আছো, ওলাইছে বোলে কোনোবা বোলে অনলাইনতে বোলে দিব লাগে। এনেকুৱা যদি হয় অনলাইনত, মানুহেতো তেনেকুৱাকে বিশ্বাস কৰে। গতিকে সেইকাৰণে সেই প্ৰভুসকল, সেইবিলাক চব বাদ দি কি কৰিব লাগে, এই অহংকাৰ চব বাদ দি আমি ঈশ্বৰ ভজনা কৰিব লাগে। জীৱন্ততে জানা সেইটো মৃত্যক আকাৰ, জীৱন্ততে মৃত্যক আকাৰ বুলি কৈছে। বিষম যাতনা খাৰ কৰ্মদু কৰ্দমত কুণ্ডে, তাতে গয়া কৰে সেইটো পাপি তল মুণ্ডে। ও ভৈৰৱক পূজে দিয়া মনুষ্য বলে কম, জ্ঞানী হোৱা যিটো নৰে মাৰয় প্ৰাণিক। এৰাম জ্ঞানীগণক ভোজ নামে নৰকে পৰে যায়, ৰাক্ষসে বিধাৰী তাৰ মাংসতে খায়। বিষম যাতনা খাৰ কৰ্দমত কোনে, যিয়ে নেকি জ্ঞানক লৈ অহংকাৰ কৰে, বোলে মই বহুত জ্ঞানী বুলি যিয়ে নেকি অহংকাৰ কৰে, খাৰ কৰ্দমত কুণ্ডে নৰকত পৰে, তাতে গয়া পৰে সিটো পাপি তলমুণ্ডে, তলমু কৰি থাকিব লগা। ভৈৰৱক পূজে দিয়া মনুষ্য বলি, জ্ঞানী হোৱা যিটো নৰে মাৰয় প্ৰাণী। যিয়ে নেকি ভৈৰৱৰ আগত বা দেৱতাৰ আগত, দেৱ দেৱীৰ আগত কেনেবাকে বলি দিয়ে, জয় জগতম্বা এই বুলি কাটি দিছে, ফচিল। যিয়ে নেকি কাটিলে কাটিব দিয়া আৰু তাৰ মাংস আনি যিয়ে খালে চব ফচিল, তাৰ পৰা ৰেহাই নাই। জ্ঞানী হোৱা যিটো নৰে মাৰয় প্ৰাণী, যি প্ৰাণীয়ে জানে এইটো যে পাপ, কোনে নাজানে? আজিৰ যুগত চবে জানে এইটো পাপ বুলি, কৰি থকা বিলাকেও জানে, কিন্তু যিয়ে জানি শুনিও যিয়ে নেকি এইবিলাক কাম কৰি আছে,
তেওঁ কৈছে তেওঁ নৰকত বুজিব লগা ভোজ নামে নৰকত পৰে যায় এখন ভোজ নামে নৰকত যায় তইতো ভোজ খাই আছিলি নহয় সেইবিলাকক মাৰি মাৰি তই ভোজ ৰান্ধি আছিলি জীৱ মাৰি তই পশুবিলাকক গল টিপি টিপি কাটি কাটি মাৰি তই ভোজ খাই আছিলি গতিকে তোৰো মাংস দি ভোজ খোৱা হ'ল এইবুলি এই ভোজ নামৰ নৰকত পৰে ৰাক্ষসে বিদাৰি তাৰ মাংস তেজ খায় আৰু অনেক ৰাক্ষসে তেনেকুৱাকে তাৰ মাংস তেজ এফালৰ পৰা লোভ দিয়া মাৰে পক্ষী যিটো ফান্দ পাতি অকুলত কুট নৰকত দুত কৰে শাস্তি এৰম ঘোৰ ত্ৰিকুলত তাক থৈবে জান্তি জান্তি থোতে গালে পক্ষী হবে কৰিয়ায় ক্ৰান্তি গতিকে যিয়ে নেকি লোভ দি পশু পক্ষীবিলাকক ফান কাটি মাৰে তেওঁলোকে শুনিল ফান কাটি মাৰিছে বোলে ফান পাতি ঘৰত আলহী এজন আহিছে বোলে ফান এখন পাতি তেওঁ আলহীজনক খাবৰ কাৰণে মৰাই হওক বা জীৱ জন্তুক ফান পাতি মৰাই হওক যিয়ে ফান নাপাতক এই সমস্ত ফান পাতি যদি কোনোবাই পক্ষী মাৰে বা পশুক তেনেকুৱাকে ফান পাতি মাৰে লোভ দি কুলকুট নামৰ নৰকত দুটে তাৰ শাস্তি বিধান কৰে ঘোৰ ত্ৰিকুলত তাক থৈবে জান্তি জান্তি ঘোৰ ত্ৰিকুলত খুব মানে জোঙা ত্ৰিকুলত কি কৰিব তাক হানি হব ঠোঁটে গালে পক্ষী হবে পৰয় আকান্তি আৰু পক্ষীবিলাকে গৈ তাৰ পৰা ঠোঁটৰে গৈ গৈ তাৰ মাংসবিলাক খাব বোলে তই মাছটো লৈ বোলে বঢ়িয়াকে ফুলত দি পুৰি খাইছিলি ৰ বেটা তোকো পুৰি খাব এইটো হয় যমশাস্তি বোলে তই বনৰ পহু এটা লৈ পুৰি খালি বোলে আজিকালিতো পুৰি খোৱাৰ এটা পৰম্পৰা আহিলে যে ৰাগ বিলাকত চাবচোন যি ৰাস ভক্তিৰ ৰস জড়িত আছে সেই ৰাসত গাহৰি কাটি ব্ৰইলাৰ কাটি অৱস্থা নাই কেৱল পুৰা বিক্ৰী অপ্ৰিয় হল সত্য কথা যি ৰাস কেশৱৰ কেলি অনংগ কেলি এই ৰাসত যি অত্যাচাৰ চলিছে যি কৰিছে চব পচিব দণ্ড হুক নৰকত পৰে দুৰা হয় বুলি কৈছে যিটো জনে দুৰ্জনৰ প্ৰাণীক দেই ভয় দণ্ড হুক নৰকত পৰে দুৰা হয় যিয়ে নেকি দুৰ্জন যি মহা দুৰ্জনে প্ৰাণীক ভয় দিয়ে যিকোনো প্ৰাণীক ভয় খুৱায় তেওঁ কি কৰে দণ্ড হুক নামৰ নৰকত নিকাৰ ভুঞ্জাই দিয়ে বোলে প্ৰাণীবিলাকক ভয় কৰিছে বোলে তাৰ ভয়ত আৰু আহিব নোৱাৰে এতিয়া ইফালে দি গতিকে ভয় খুৱাই যদি কোনোবাই থাকে তেতিয়াহ'লে তেওঁৰ সেইটো হ'ব কিন্তু সেই বুলি আকৌ কোনোবাই ভাবিব পাৰে যে খেতিবিলাক পোকে ধৰিব এতিয়া পোক কেইটাক নামাৰিম নে বা কেতিয়াবা যেনিবা একদম বান্দৰে কামুৰিব খেতি আহিছে সেই বুলি বান্দৰটোকতো দুটা পোক নিদিবনে বাঘে খাব খেতি আহিছে বুলি বাঘটোক নেখেদিবলৈ ৰৈ থাকিবনে সেইটো কি কৈছে সেইটো এটা বিধান আছে যে যদি জৰুৰীকালীন হয় জৰুৰীকালীন অৱস্থাত তেনেকুৱা কোনো ধৰণৰ পাপ নালাগে জৰুৰীকালীন অৱস্থাত বিপদ সংকুল অৱস্থাত যদি প্ৰাণৰ সংশয় থাকে সাপ এডাল খেদি আহিছে তেওঁ নামাৰিব নেকি তেওঁ যদি তাতে বিষ্ণু বুদ্ধিৰে চাই থাকে তেতিয়া নহয় গতিকে তেতিয়া তেওঁ সেইটোক মাৰিলেও পাপ নহয় সেইটো এৰম ঘোৰ সৰ্প গুণে তাক ধৰি গোটে এৰম মৰি মৰি উপজি যাতনাই হাতি মিলে প্ৰাণী কণীৰ উঠে যিটো গাত গবৰতন পৰে সিটো অৱশ্যে নিৰোধন আৰু সেই দুৰ্জনজনক কি কৰিব সাপ বিলাকে ঘোৰ সৰ্পগুণে তাক ধৰি থুতে গিলে তাক গিলি থৈ দিব মৰি মৰি উপজে যাতনা আতি মিলে তাক আকৌ ৰেহাই দিব আকৌ উলাই দিব তাক আকৌ খাব আকৌ উলাই দিব আকৌ গিলি খাব অৰ্থাৎ কি সি নমৰে কষ্ট পাব কিন্তু প্ৰাণ নাপায় প্ৰাণীক নিৰোধে যিটো গাত গহ্বৰত পৰে সেইটো অৱশ্যে নিৰোধ নৰকত যিটোৱে নেকি প্ৰাণীক নিৰোধ কৰে গাত গহ্বৰত বোলে গাতটোৰে কিবা এটা গাতটোৰ ভিতৰত প্ৰাণী এটা আছে কিন্তু গাতটোত খোপা মাৰি থৈ দিছে এতিয়া সি ওলাই আহিব নোৱাৰে প্ৰাণীক নিৰোধে যিটো গাত গহ্বৰত গাতত সোমাইছে প্ৰাণী এটা যিটো নিৰোধ কৰিছে বাধা দিছে
এন্দুৰ নেঙনি নিগনি আদিৰ নিচিনা যিবিলাক বস্তু আছে আৰু এইবিলাক পৰে এইটো অৱশ্যে নিৰুত নামৰ নৰকত তেওঁ পৰে জমৰ কিংকৰে গাত খান্দি পোতে তাক কল যেন পকাৱে ঘুমৰ দিয়া জাক দি যেনেকুৱাকে কল পকাই জমৰ কিংকৰ তেনেকুৱাকে জাক দিব বোলে তই ধোৱা দিছিলি এন্দুৰটো তোৰো শাস্তি সেইটো এই বুলি কি কৰিব তাকো জাক দিব সেই ভিতৰত অতিথিক নেদি যিটো চকু পকাই চাৱে ঠাই নাই বুলি হুলি কৰি ধাৱে বংক বক কাকে বাক এৰম কংক বক কাকে কাৰণ চকু থোতে কাঢ়ে মৰো মৰো বুলিয়া হততে ৰাৰে আৰু যিয়ে নেকি অতিথিক নেদি চকু পকাই চাই বোলে এডাল আহিল আৰু খোৱাৰ টাইমত একদম ঠিক চাহখিনিও বহাই লৈছো আহিল আৰু এই বুলি যদি কেৰাকে চাই যিটো ঘূৰ নৰকত মজিব আগতে কি আছিল আগৰ দিনৰ বিধান আছিল বোলে হে আহলে ভাত খাওঁ বুলি বোলে আঁতৰৰ পৰা ঘেৰাইছিল বোলে কোনোবা যদি খাব নোপোৱা আছে আহক অতিথি মানে তেনেকুৱাকে ভোজন কৰাইছিলে এতিয়া মনে মনে গৈ কব এই তেওঁ নুশুনো তেওঁ নাহোঁতে আহকচোন বাৰু সোনকালে তেওঁ নাহোঁতে আহক তেওঁ আহিবৰ সময় হৈছে এইখিনি তেওঁ আহে গতিকে তেওঁ নাহোঁতে আহক আৰু সোনকালে আমি খাই আজৰি হওক এই বুলি যদি কাৰোবাৰ ভাৱ থাকে গতিকে যি আছে অকণমান ভগাই খাওক যি অকণমান আছে ভগাই খাওক যদি তেনেকুৱাকে দৰ্জা মাৰি দিয়া স্বভাৱ এটা আছে তেতিয়াহ'লে কংক বকে তাক তাৰ চকু ঠোঁটে কাঢ়ে কংক নামৰ বক এটা হয় তাৰ চকুকেইটা কাঢ়ে কাৰণ তুমি চকুকেইটাৰহে চাই আছিলা এইবিলাক কোন আহিছে কোন অহা নাই চকুকেইটাই কাঢ়ি দিব মৰো মৰো বুলিয়ে সততে ৰাৱ চাৰে আৰু তেতিয়া মৰো মৰো বুলি সেই পাপীজনে মানে একদম চিঞৰি নেদে নখাই ধনী শুয়া যিটো মন্দ চিত্ৰ যক্ষে যেন ব্যয় ভয়ে ৰাখি থাকে ভিত্ৰ খুচি মুখ নৰকে পাৰে দুত ধৰি ঢোল যেন পাৱে হাত গলে লগাই জৰি ঢোল পাই থাকিব যিয়ে নেকি কি নকৰে নেদে নাখায় ধনী হুয়া যিটো মন্দ চিত্ৰ বোলে নিজেও নাখাও আনকো নিদিও সাঁচি ৰাখে তেওঁ কিছুমান এনেকুৱা মানুহ আছে টকা বহুত আছে কিন্তু তেওঁ নিজে নাখায় তেওঁ মৰিলে কি কৰিব এতিয়া তেওঁ জানে নে নাজানে বা এইবিলাক কথা তেওঁ নিজে কিন্তু খৰচ নকৰে তেওঁ নে আনক দিছে নে আনৰ দুখীয়া সহায় কৰিছে নে তেওঁ নিজেই খাইছে কিবা কৰি নিজে দৰকাৰ হলে তেওঁ একদম মানে কিবাকে পিন্ধি উৰি থাকিব একো নাই কৰি থাকিব এনেকুৱা পাপী বিলাকক কি কৰিব জমদূতে ঢোল কোবোৱাৰী কোৱাব বুলি কৈছে যেনেকুৱাকে বিহুৰ ঢোল কোবাই নহয় হুঁচৰি খেদিব গলে এই মহ খুন্দিব গলে ঢক 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 মাৰি থাকে নহয় তেনেকুৱা সেইজন পাপিষ্টকো তেনেকুৱাকে গলত ঢোল লগাই তেনেকুৱাকে সেইকাৰণে হে প্ৰভুসকল আমি কি কৰিব লাগে আমি অন্যক সহায় কৰিব লাগে মোৰ কাৰণে যদি অন্য এজন জীৱ যদি প্ৰাণ হৈ যাব পাৰে ইয়াত আৰু ধৰ্ম কিবা আছে যদি মোৰ কাৰণে মোৰ আছে কিন্তু মোৰ অকণমান সহায়ৰ কাৰণে যদি কোনোবা এজনে যদি অকণমান যদি তৰি যাব পাৰে মোৰ অকণমান যদি সহায় কৰা কাৰোবাৰ যদি সহায় হয় সেইকাৰণে সেই জানি শুনি ভূপেন হাজৰিকাই গাইছে নহয় মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদীত পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱাবা নেকি তোমাৰ সাহস যদি দুৰ্বল মানুহ এজনে যদি জীৱনৰ কোবাল নদীত যদি কিবাকে অকণমান যদি পাৰ হ'ব পাৰিছে তৰিব পাৰিছে তোমাৰনো কি যায় তুমি ৰংহে পাবা চাবাচোন এবাৰ দুখীয়া সহায় কৰি তোমাৰ যি সামৰ্থ্য আছে এই সামৰ্থ্যৰ পৰা দুখীয়াজনক সহায় কৰি চাবাচোন জীৱনত অনেক শান্তি পাবা জীৱনত অনেক শান্তি পাবা দিন দৰিদ্ৰ দুখীয়া সহায় কৰিবা এবাৰ চাবা কিমান এই অন্তৰত কিমান এটা বহল লাগিব কিমান চাপ লাগিব আৰু ভগৱন্তই তেওঁক অশেষ কৃপা কৰে যিয়ে নেকি দুৰ্বল মানুহক সহায় কৰে নিৰ্ধনী মানুহক যিয়ে সহায় কৰে বেচেৰা তেওঁ হস্পিটেলত যাব পইচা নাই তেওঁৰ টকা আছে অকমান পইচা দিছে তাৰ পৰাও যদি সুদ বিচাৰে এটোতো আৰু বেয়া কথা
গতিকে সেইকাৰণে হে প্ৰভুসকল দুখীয়াৰ টেষ্ট পিবৰ কাৰণে আমি এৰিব লাগে আমিও দুখীয়া কিন্তু আমাতকৈ দুখীয়া আৰু আছে গতিকে দুখীয়াক যাতে আমি টেষ্ট পিবৰ কাৰণে নাথাকো দুখীয়াৰ টেষ্ট যিয়ে পিয়ে এই ৰজাই হওক প্ৰজাই হওক কাৰো চাৰণ নাই ফুল পোৱা সেই শিক্ষাটো নৰক যন্ত্ৰণাটো পাব এৰাম ঘুচি মুখম এৰাম হেনয়ন ৰপহতম সহস্ৰম আছে জম কৰি ভৰি অজানিবা গতিকে এনেকুৱা নৰক বহুত আছে হে ৰাজন হে পৰীক্ষিত এইটো তুমি সাক্ষাতে জানিবা যে এনেকুৱা নৰক আৰু বহুত আছে যি বিৱৰণ এতিয়া মই তোমাক দিয়া নহয় এই বুলি মহামনীন্দ্ৰ মহন্ত সুখদেৱে মহাৰাজ পৰীক্ষিতৰ আগত এৰাম শুনা হবা সদা মহাভাগত পুৰাণৰ সূৰ্য আৰু শুনি মহত এৰাম ভূয়া এক শৰণ যিজনে পাৱে পৰম পদম সুখে অনিশ্বৰে মায়া এতিয়া নৰকৰ ভয়খিনি এতিয়া নাই সমাপ্ত এতিয়া কৈছে যে হে সভাসদসকল এই মহাভাগৱতৰ কথা শুনা বহুত পদত কৈছে যে সাৱধানে শুনা বাৰ বাৰ কয় ভাগৱতে সাৱধানে শুনা সাৱধান ক'ত লিখা থাকে কাৰেণ্টৰ ট্ৰেন্সমিটাৰত লিখা থাকে সাৱধান ডেঞ্জাৰ খাতৰা যদি কোনোবাই লাৰি দিয়ে সি জানিয়েই হওক নাজানিয়েই হওক যদি কোনোবাই কাৰেণ্টৰ ট্ৰেন্সমিটাৰত লাৰি দিছে ফচিল যদি নালাৰিবলগীয়া ঠাইত লাৰি দিছে ফচিল সি জানি লাৰিলেও বচিব নাজানি লাৰিলেও বচিব সেইকাৰণে এই ভাগৱত কথা প্ৰথম শুনিবা হলে সাৱধান জানি কয় সাৱধানে শুনা যদি অসাৱধান কথাটো যদি কোনোবাই ভাগৱত শুনে ভাগৱতৰ কথাৰ ওপৰতো যদি কোনোবাই বেলেগ কথা কয় বেলেগ কথা চিন্তা কৰে ওপৰ আসনত বহে তেওঁ খুব সাৱধান ভাগৱতৰ ওচৰত আহি পুণ্য লৈ যোৱা যেনেকুৱাকে অতি সহজ ইয়াত আহি মহা পাপ বিলাক লৈ যোৱা অতি সহজ সেইকাৰণে খুব সাৱধান ভাগৱতৰ ওচৰত পঢ়াৰ লগে লগে আমি কি কৰিব লাগে একদম নিউট্ৰেল হে প্ৰভু তুমি আজি কৃপা কৰিবা যাতে পৰীক্ষিতৰ নিচিনা শ্ৰোতা হ'ব পাৰে সেইকাৰণে প্ৰভুসকল পৰীক্ষিতৰ নিচিনা শ্ৰেষ্ঠ শ্ৰোতা আৰু দ্বিতীয়জন নাই সুখদেৱৰ নিচিনা বক্তা আৰু দ্বিতীয়জন নাই গতিকে সেইকাৰণে পৰীক্ষিতৰ জীৱনৰ পৰম সৌভাগ্য সুখদেৱৰ নিচিনা এগৰাকী বক্তা তেওঁৰ জীৱনত প্ৰাপ্ত হৈছে আৰু পৰীক্ষিতৰ জীৱনত পৰম সৌভাগ্য যে সুখদেৱৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত প্ৰাপ্ত হৈছে গতিকে আমাৰো জীৱনত পৰম সৌভাগ্য যে মহাপুৰুষ শংকৰদেৱৰ নিচিনা এগৰাকী গুৰু আমাৰ জীৱনত প্ৰাপ্ত হৈছে এই বুলি আমি সকলোৱে গৌৰৱ কৰিব লাগে যে শংকৰদেৱৰ নিচিনা এগৰাকী কৃপালু গুৰু যি গুৰুৱে অৱনিশি চাৰি বেদ বিচাৰি বেদত কৰো হৰিনাম দিন ৰাতি বেদ আদি অধ্যয়ন কৰি তেওঁ আমাক দি থৈ গৈছে আৰু যদি কোনোবাই এইবিলাকক যদি কোনোবাই তুচ্ছ তাচ্ছিল্য কৰে ৰৌ নৰকত নিকাৰ ভুজিব তাকো কৈছে চন্দ্ৰ সূৰ্য থাকে মানে যদি কোনোবা শংকৰদেৱক মনুষ্য বুদ্ধি কৰি থাকে আমাৰ নিচিনা সাধাৰণ মানুহে আছিল আৰু এইবুলি যদি কোনোবাই মনুষ্য বুদ্ধি কৰে চন্দ্ৰ সূৰ্য থাকে মানে ৰৌ নৰকত নিকাৰ ভুজিব গতিকে সেইকাৰণে হে প্ৰভুসকল কৃপালু গুৰুজনাই যি আমাক পথ দেখুৱাইছে এই পথেই শ্ৰেষ্ঠ শাস্ত্ৰই বাৰ বাৰ কৈছে মহাজন যেন পন্থা মহান লোকসকলে যি পথ দেখুৱাইছে আমি সেই পথেৰে যাব লাগে আমি নিজাকৈ এটা মত পথ সৃষ্টি কৰি ৰাখিব নালাগে বোলে মহাজনে আমাক যেনেকৈ চলিব দিছে মহান লোকে আমাক যি আজ্ঞা কৰিছে মোৰ মহাপুৰুষ গুৰুজনাই যি আজ্ঞা কৰিছে সেই শ্ৰেষ্ঠ ইয়াত আৰু বেলেগ শ্ৰেষ্ঠ একো হ'ব নোৱাৰে বোলে অমুকৰ মতে এনেকেহে কৰে বোলে অমুকে এনেকে বুঢ়ালেহে খাব এনেকে দিলে নাখায় এনেকা মহাপুৰুষৰ ধৰ্ম তেনেকুৱা নাই বোলে অমুকে এনেকে কলটো এনেকে দিলেহে খাব এনেকে দিলে নাখায় বোলে এনেকে হ'ব এনেকুৱা নহয় প্ৰভুসকল শুদ্ধভাৱে একদম সাধাৰণভাৱে যিসকলে ভজনা কৰিছে তেওঁলোকে পাইছে চাবচোন শাস্ত্ৰৰ উদাহৰণবিলাক চাব যিয়ে নেকি কৃত্ৰিম ভজনা কৰিছে
বহুত কৃত্ৰিম বোলে এওঁ কলটো কেনেকৈ দিছে শৰাইখনত বোলে কলটো এনেকৈ দিছে নাই নাই মই নাখাওঁ দেই প্ৰভু মই আজি নাখাওঁ সেই বুলি যদি কোনোবাই যদি ধৰে হ'ল গতিকে সেইকাৰণে কি আমি কি কৰিব লাগে প্ৰভুৰ ওচৰত একদম সাধাৰণভাৱে হে প্ৰভু অ মই মূৰ্খমতি নজানো তাৰ উপায় অ হৰিয়ে অ মই মূৰ্খমতি নজানো তাৰ উপায় হে প্ৰভু মইতো মূঢ়মতি একো নাজানো প্ৰভু যোনে যি কৰিছে তাতে হয় প্ৰভু গতিকে তুমি কৃপা কৰিবা এই বুলি নিজকে মূঢ়মতি মূৰ্খমতি বুলি ভাবিব লাগে নিজকে জনা সদাগৰটো লেখা থাকিলে এই ভাগৱতৰ ধৰ্ম নহয় বেলেগ মিটিঙত কাম কৰিব কিন্তু ভাগৱতৰ ধৰ্মত এই সদাগৰটো কেতিয়াও দেখাব নোৱাৰিব বোলে কলা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা একো স্থান নাই য'ত আছে চবে একে সমান স্থানৰ তলত যোনে যি আহিছে যোনে নাহক তেওঁ ধনী হ'ব পাৰে একেবাৰে ভিক্ষাৰীজন আহিলেও চব একে স্থানত এই হ'ল ভাগৱত ধৰ্ম মহাপুৰুষে আমাক ইমান উচ্চ লেভেলৰ এটা ধৰ্ম আমাক দি থৈ গৈছে সেইকাৰণে এইটো সনাতন ধৰ্ম বিতুপন ইমান বিতুপন সনাতন ধৰ্ম আমাক দি থৈ গৈছে সনাতনৰ ব্যতিৰেকে আমাৰ বেলেগ একো নহয় এতিয়া আমাৰ বহুতে এইটো সনাতন ধৰ্ম ব্যতিৰেকে বোলে অনেক কিবা কিবি আমি বোলে বহুত অনেক আমি এনেকুৱা নামানো আমি এইবিলাক কথা এনেকুৱা নহয় আমি সব বিলাক কি কৰিব লাগিব সনাতন ধৰ্মৰ যিমান বিলাক দেৱ দেৱী কিবা কিবি আছে কাকো আপুনি নিন্দা কৰিব নোৱাৰে কাকো হিংসা কৰিব নোৱাৰিব যদি কাৰোবাক নিন্দা কৰে সনাতন মাৰ্গত নাই মহাপুৰুষে এনেকুৱা বাক্য কোৱা নাই মহাপুৰুষে কাৰোবাক যদি নিন্দা কৰিছে আপুনি কোনোবা ধৰ্ম ব্যৱস্থাক লৈ আমাৰ সনাতন ধৰ্মত 5টা মাৰ্গ আছে শাক্ত শৈৱ গানবৈদ্য সৌৰ বৈষ্ণৱ এই 5টা মাৰ্গ আছে সৌৰসকলে সূৰ্যকে ভগৱান বুলি ভাবে গানবৈদ্যসকলে গণেশকে ভগৱান বুলি ভাবে শৈৱসকলে শিৱকে ভগৱান বুলি ভাবে বৈষ্ণৱসকলে বৈষ্ণৱকে বিষ্ণুকে ভগৱান বুলি ভাবে শাক্তসকলে দুৰ্গাক ভগৱান বুলি ভাবে গতিকে সেইকাৰণে প্ৰভুসকল পৰৰ ধৰ্মক নেই কিবা কৰাচিত কৰিবা ভূতপদে অপৰ্ণচিত হৈবা শান্ত শুদ্ধ চিত্ত সৰ্বধৰ্মতো বৎসল এই ভাগৱত ধৰ্ম জানা মহাব শুদ্ধ চিত্ত হোৱা কোনো জীৱক হিংসা নকৰিবা কোনো ধৰ্মক হিংসা নকৰিবা তুমি য'ত আছা সেইটোকে ভালকে কৰিবৰ কাৰণে চেষ্টা কৰা এই হ'ল সনাতন ধৰ্ম মুখ্য বিতুপন ধৰ্ম এই হ'ল আমাৰ বিতুপন সনাতন ধৰ্ম গতিকে সেইকাৰণে এই সনাতন ধৰ্মত আমি কোনেও কাকো নিন্দা কৰিব নালাগে কোনেও কাকো হিংসা কৰিব নালাগে যোনে যি মতত আছে মহাপুৰুষে যি মাৰ্গত দিছে যেনেকুৱাকে আছে সেই মতে থাকিব গতিকে সেইকাৰণে আমি এইটো ক'ব পাৰো মানুহক বোলে ভাগৱত যদি শুনে কৃষ্ণ কথা যদি শুনে তেওঁ আৰু অন্যবিলাক নকৰিলেও হয় আমি এইটো ক'ব পাৰো ঠিক যেনেকুৱাকে বালিপথাৰ চকত যদি আমি কিবা বস্তু লৈ যাওঁ বোলে এওঁ কল লৈ গৈছে ময়ো কল লৈ গৈছো এই এওঁখিনি বেয়া দাদা নিকিনব মোৰখিনিহে ভাল আহক আহক বুলি ক'ব পাৰিম নেকি বোলে এওঁখিনি বেয়া কলখিনি আৰু লাওকেইটা গোটেই বেয়া মোৰকেইটাই ভাল আহক আহক বুলি ক'ব নোৱাৰো মাৰি দিব ঠিক তেনেকুৱাকে আমি মোৰটোৱে ভাল বাকী চব বেয়া এই বুলি আমাক ক'ব ভাগৱতে অধিকাৰ দিয়া নাই এইটো সদায় মনত ৰাখিব যদি কৰো অত্যাচাৰ হৈ গ'ল আৰু এইটো নহ'ব আমি এইটো ক'ব পাৰিম বোলে ভাগৱত যদি কোনোবাই শুনে যদি ভাগৱতৰ ধৰ্মলৈ কোনোবা আহে তেওঁ চিন্তাই কৰিব নালাগে তেওঁৰ গতি হ'বই তেওঁৰ গতি নোহোৱাকৈ নাথাকে গতি হ'বই এইটো তেওঁৰ জীৱনত চিন্তাই কৰিব নালাগে যদি ভাগৱতৰ ওচৰত কৰণ লয় কিন্তু অন্য পন্থাৰে কোনোবাই কৰিছে তাতে হ'বনে নহয় তাক লৈ প্ৰভু আমি মতামত নিদিওঁ কাৰণ আমাক কাকো মতামত দিবৰ কাৰণে ৰখা নাই এতিয়া আজি যি বলিক লৈ কোৱা হৈছে এইখিনি শাস্ত্ৰই কোৱাখিনিহে কোৱা হৈছে আমাৰ মতামত ৰখা হোৱা নাই আমি শাস্ত্ৰই কোৱাখিনিহে ক'ব পাৰিম যদি আমি তেওঁক যাই বোলে উভতি ধৰো বোলে আপুনি এইবিলাক কৰি আছে বোলে আপুনি এৰক বোলে আপুনি নহ'ব এনেকে নহ'ব তেওঁৰ এইটোৰ ওপৰত বিশ্বাস আছে আমাৰ সনাতন ধৰ্মত এনেকুৱা মাৰ্গ আছে কোনোবাই গাছডালৰ ওপৰত শিল এটাটো ঈশ্বৰক দেখা পায় কিয় নাই শিলততো ঈশ্বৰ আছে অগণব জগত এৰি যায় প্ৰত্যেকৰ ভিতৰত যদি ঈশ্বৰ আছে তুমি শিলৰ ভিতৰত কিয় ঈশ্বৰক দেখা নাপালা মহাপুৰুষে কৈছে নেকি শিলটোক অৱমাননা কৰিবা বোলে গছডালক অৱমাননা কৰিবা কৈছে নেকি অগণব জগত এৰি কায়া ৰূপে হৰি হবঘতে বৈঠক জয়সনা গগনাবি আপি ঈশ্বৰ স্বৰূপে সকলোৰে ঘৰবিলাকত বহি আছে এনেকুৱা যদি মাটিৰ পাত্ৰ বা এনেকুৱা যদি পাত্ৰত পানী লৈ গ'লে মুকলি আকাশৰ তলত ৰাখো 100টা সূৰ্য 100খন আকাশ দেখা পাম সেইবুলি আকাশ 100খন নহয় ঠিক তেনেকুৱা পৰম ব্ৰহ্ম ঈশ্বৰৰ আত্মা প্ৰত্যেকতে ব্যক্ত হৈ আছে
প্ৰহ্লাদে যেতিয়া কৈছে বোলে হে পিতা এই স্তম্ভৰ ভিতৰতো ভগৱান আছে যে স্তম্ভত মাৰিছিলে স্তম্ভৰ পৰা ওলাইছে এটা কেনেকৈ ক'ব এইটো স্তম্ভত ভগৱান নাই বুলি কোনোবাই হয়তো সেই বিশ্বাসতে স্তম্ভৰ ওপৰত কোনোবাই পূজা কৰি থাকিব পাৰে যদি যায় আপুনি মই যাবলৈ যদি কৈ দিওঁ এইবিলাক হোৱা নাই যদি আছে তাতে যদি আছে সেইকাৰণে প্ৰভুসকল আমি কেতিয়াও কোনো ধৰণৰ ধৰ্ম বা কোনো ধৰণৰ পন্থাক আমি হেয় জ্ঞান বা নিন্দা কৰিব নালাগে আমি এটাই কম বোলে আহক ৰাইজ মহাপুৰুষৰ শৰণত আহক ভাগৱত ধৰ্ম পালন কৰক আমি আহ্বান কৰিম কিন্তু আপোনাৰ বেয়া বুলি কেতিয়াও নকওঁ হে ৰাম পুৰা শুনা হে ৰাম হুয়া এক শৰণম যিজনে পুনে আক পাৱে পৰম পদ সুখে নিস্তৰে মায়াক এক শৰণ হৈ যিয়ে নেকি এইবিলাক কথা শুনে তেওঁ এই মায়াৰ বন্ধনৰ পৰা নিষ্কাৰ হ'ব এক শৰণ হ'ব লাগিব দুই শৰণ নহয় আমি 12 মাছে তেওঁ পূজা কৰিলে নহ'ব যিসকল এক শৰণী আছে যিসকল বৈষ্ণৱ আছে তেওঁলোকৰ কাৰণে কৈছে যে তেওঁলোকে যিসকলে একত শৰণ কৰি শুনিব তেওঁলোকে এই মায়াৰ পৰা নিষ্কাৰ পাব এৰং বৈকুণ্ঠৰ হাস্ত আনি পৰম উৎসুকে সাংসৰিক কৰি কৃপা প্ৰচাৰী লাভুকে জানিয়ে কচিতে নিতে পুনা কৃষ্ণ পথা ঐ হে নম নিশ্চক জন্ম নকৰি বৃথা সেইকাৰণে কৈছে বৈকুণ্ঠৰ হাস্ত আনি পৰম উৎসুকে এই হাস্ত বৈকুণ্ঠৰ হাস্ত ইয়াৰ উত্তম হল হৰিৰ নাম মাত্ৰ হৰি নামে হাৰ হৰি নামে কৰি আছে জগত উদ্ধাৰ এই শাস্ত্ৰৰ মূল বস্তুৱে হল কি হৰি নাম কোনে কিমান ৰক্ত পান কৰিব পাৰিছে হৰি নাম লৈ গতিকে সেইকাৰণে বৈকুণ্ঠৰ শাস্ত্ৰ আনি পৰম উৎসুকে এই বৈকুণ্ঠৰ শাস্ত্ৰ এই ভাগৱত ব্যাসদেৱে লিখিছিলে কিন্তু ব্যাসদেৱৰ নিজৰ কথাৰেও নহয় ভগৱন্ত পুৰুষে নিজে এইখিনি কথা ব্ৰহ্মাক কৈছে ভগৱন্ত নিজৰ কথা এয়া ব্যাসৰ কথাও নহয় ভগৱন্ত পুৰুষে নিজে এইখিনি কথা ব্ৰহ্মাক কৈছিলে পদ্মকল্পত এতিয়া পদ্মকল্পৰ কথাখিনিকে অলপ আগত ক'লে ব্ৰহ্মাই নাৰদক ক'লে নাৰদে ব্যাসক ক'লে ব্যাসে শুকক ক'লে শুকে পৰীক্ষিতক ক'লে আৰু এনেদৰে শুকমুখে আতি ভূমিত এই ভাগৱত ভাগ আমি পাইছো মুখে আছে গতিকে ভাগৱত যেতিয়া শুকমুখে পঢ়ি লগে লগে ভাগৱত ফলৰ পৰা কি হৈ গ'ল ৰস হৈ গ'ল শুকমুখাদ্ৰ মৃত দেৱ সংযুতম পিবত ভাগৱতৰ সমালয়ম মুহুৰসিকা ভুগি ভাবুকা ভাবুক হৈ পান কৰা এই ৰস ভাবুক হৈ পান কৰিব লাগিব যদি ভাবেই নাই ভক্তি ক'ৰ পৰা হ'ব আমাৰ আগৰ দিনৰ আটা পিতাবিলাকে কৈছিল আমি যেতিয়া সৰুৰ পৰা পুথি চাব লৈছিলো চৰণ ধৰা নামঘৰত আমাৰ আটা পিতাবিলাকে কৈছিলে বোলে হে বাপা ভাবে ভক্তি বুলি কৈছিলে এতিয়া বুজি পাইছো ভাবে ভক্তি কি বস্তু এইবিলাক কথা ভাবিব লাগিব তেতিয়াহে ভক্তি হ'ব এইবিলাক শুনি থাকি যদি ভাবেই নাহিল ভক্তি ক'ৰ পৰা হ'ব এই নামঘৰ এখন এইকাৰণে কৈছে এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাবে ও ভগৱন্ত ভজিয়া পৰম গতি পাবে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাবে ভগৱন্ত ভজিয়া জনম বাহুৰাবে জনম ৰোধ কৰিব পাৰে যদি কোনোবাই ভগৱন্তক ভাৱেৰে যদি ভজিব পাৰে ভাৱেৰে ভজিব লাগিব ভাৱেন লভতে জ্ঞানম ভাৱেন লভতে সৰ্বম ভাৱতে জ্ঞানৰ প্ৰতিষ্ঠাতা আৰু ভাৱতে সকলো প্ৰতিষ্ঠা এই ভাৱে যদি নাহিলে এইবিলাক কথা কৈ পানীত কোবাই ঢকাৰ নিচিনা হ'ব ইমান দিনৰ পৰা শাস্ত্ৰ পঢ়ি আছো আজিলৈ আমি মাংস বাদ দিব পৰা নাই মদ বাদ দিব পৰা নাই মাংস বাদ দিব পৰা নাই কণী বাদ দিব পৰা নাই কি হ'ব এনেকে এইবিলাক পঢ়ি শুনি কি হ'ব এইবিলাকতো তাকেই কৈ আছে মই নিজক পৰিৱৰ্তন কৰাৰ কাৰণে অকণমানো চেষ্টা কৰা নাই কোনোবা ঈশ্বৰে আহি ক'ব নেকি আপোনাক বোলে হয় দিয়ক আপুনি আজিৰ পৰা বাদ দিয়ক গুৰুমুখে ভাগৱতে এই কথাখিনি ক'ব গতিকে আপুনি মই অলপ সলনি হ'বৰ কাৰণে চেষ্টা কৰিব লাগে গতিকে এইবিলাক যদি আমি এনেকৈ পঢ়ি থাকোঁ সোৱাদ লৈ থাকোঁ ডাঙৰ ডাঙৰ ভাগৱতী মাতি ভাগৱত পাঠৰ আয়োজন কৰি থাকোঁ যদি মই অলপ সলনি নহওঁ ভাগৱতখন কাৰ কাৰণে মই ঈশ্বৰক শুনাবৰ কাৰণে নে মই শুনিবৰ কাৰণে আমাৰ এতিয়া বহুতৰ এনেকুৱা হৈছে ঈশ্বৰক শুনাবৰ কাৰণে বোলে ঈশ্বৰে একো নাজানে ঈশ্বৰক শুনে আছো আৰু ভাগৱতখন পঢ়ি কৰি ঈশ্বৰে নাজানে আৰু মই বহুত টেনটন মই বহুত জ্ঞান এই বুলি ভাবি পেলাই আমি ভাগৱত পঢ়ি থাকোঁ নহয় ভাগৱত মোৰ কাৰণে প্ৰত্যেকে ভাবি লওক ভাগৱত মোৰ কাৰণে ভাগৱত বেলেগৰ কাৰণে নহয় বোলে জীৱ জগতৰ কাৰণে নিখিল জগতৰ কাৰণে বৌদ্ধিক জগতৰ কাৰণে
নহয় একো নহয় মোৰ কাৰণে এই ভাগৱত সদায় মোৰ কাৰণে দিছিল এই বুলি ল'ব আৰু সেইকাৰণে পৰিৱৰ্তন হ'বৰ কাৰণে চেষ্টা কৰিব লাগে প্ৰভুসকল হেন জানি একচিত্তে নিতে শুনা কৃষ্ণ কথা হেন জানি একচিত্তে কৃষ্ণ কথাবিলাক শুনা শুনা এনেকে এখন কাণেৰে শুনি এখন কাণেৰে ওলাই দি নহয় এই কথাবিলাক শুনা ভাবা ইহে ন মনুষ্য জন্ম নকৰিও বৃথা এই হল মনুষ্য জন্ম বৃথা নকৰিব এৰাম বিজুলি চমক যেন ও বিজুলি চমক যেন জীৱনয় থিৰ কৈতকেতে কণে পৰে ইহে ন শৰীৰ অ প্ৰাণবন্ধু কৃষ্ণৰ সং ৰণে দিয়া চিত কৃষ্ণ গুণ নামৈকে পৰলোক বিত্ৰ আৰু অকণমান প্ৰভুসকল আমনি নাপাব আৰু অকণমান গতিকে হে প্ৰভুসকল এতিয়া ক'লে যে বিজুলী চমক যেন অথিৰ জীৱন বিজুলীৰ চমক যেনেকুৱাকে হাল জেকেনি মাৰি দিয়া বুলি কওঁ আমি দৰঙীয়া ভাষাত হাল জেকেনি মাৰি দিছে বুলি কওঁ নহয় বোলে ঢেৰেকনি মাৰি দিলে বিজুলী মাৰি দিলে যেনেকুৱা বিজুলী মাৰি দিলে এই মাৰিলে এই নাই আমাৰ জীৱনটো এই আছে এই নাই এই চাওঁতে চাওঁতে আমি কেইদিন হ'ল আমি কাৰোবাৰ কোলাত উঠি আছিলো এতিয়া আহি আহি আমি এইখিনি এটা মত বৃদ্ধই হ'ম যায় এতিয়া লাহে লাহে ক'ত কেইদিন আৰু মনুষ্য জন্ম মনত পেলাবচোন এবাৰ সাপে যেনেকুৱাকে বেংকটো পিছফালৰ পৰা এনেকে খাই খাই এটা আমাৰ গোটেই মূৰটো খাই দিয়ে আমাকো কি কৰি আছে পিছফালৰ পৰা আমাক একেবাৰে খাইছে সেইকাৰণে বয়সৰ কথা সুধিব লাগিলে কি সুধিব লাগে বোলে বাপ আপোনাৰ বয়স কিমান হ'ল নহয় আপোনাৰ বয়স কিমান গ'ল বুলি সুধিব বোলে বাপ আপোনাৰ বয়স কিমান গ'ল বোলে মোৰ 40 গ'ল বোলে আৰু কিমান আছে মই নাজানো কালিলে বা থাকিম না নাথাকিম নাজানো বোলে মোৰ 40 বা 50 বছৰ গ'ল এইটো মই জানিলো বোলে 10 বছৰ গ'ল মই এইটো জানিলো কিন্তু আৰু কিমান দিন থাকো মই সেইটো নাজানো সেইকাৰণে বিজুলী চমক যেন এই জীৱন অথিৰ জীৱন এই আছে এই নাই কৈত কেতেখনে পৰে ইহেন শৰীৰ কেতিয়াবা ক'ত মৰিব লগা হয় আৰু ইমান দিনৰ পৰা যাক না মোৰ বুলি ভাবি পেলাই খুৱাই আছিলো বোলে ভৰণ পোষণ কৰি আছো এইবিলাক আকৌ মৰাৰ সময়ত কি বুলি কান্দিব মৰাৰ সময়ত যে মানুহবিলাকে কান্দে কিয় কান্দে মৰাৰ সময়ত যে কান্দে মানুহবিলাকে স্বাৰ্থত কান্দে বোলে হেৰি নহয় ইমান দিনৰ পৰা ইমান ধুনীয়াকে বজাৰ সমাৰ কৰি খুৱাই আছিল আমাৰ মালিকটো ঢুকাই এতিয়া কোনে খুৱাব মোৰ ছোৱালীকেইটা কোনে দিব স্কুলৰ ফিজ কি কৰিম মই কোনে দি থাকিম এনেকেহে কান্দে স্বাৰ্থত তেওঁ যোৱাৰ কাৰণে নাকান্দে নহয় আইগৰাকী যদি মৰি যায় বোলে কোনে ভাত ৰান্ধি দিব কোনে মোৰ কাপোৰখিনি ধুই দিব সময়মতে কি কৰিম এতিয়া মৰে মূৰত পৰিল চব বিলাক সিহঁতো গ'লে আৰু বাচিলে আৰু এই বুলিহে কান্দে বেলেগ কি কাৰণত কান্দে গতিকে মানুহে কান্দেও সেইটো কাৰণ স্বাৰ্থ বেলেগ একো কাৰণত নাকান্দে অপ্ৰিয় হলেও সত্য কথা তাৰ উপৰিও মৰাৰ সময়ত ভালকে মৰিবও নিদিয়ে মৰাৰ সময়ত ভালকে মৰিবও নিদিয়ে এই মানুহটো মৰিব কালি আজিকে মৰাৰ সময়ত গৈ গ'লে বোলে হেৰি নহয় আই কিবা খাব নেকি হলে কিবা চোল তোল গিলাক কিবা চোল তোল খাইবা আনে ৰস চক কিবা দি অকণমান খুৱাই দি আৰু নাথাকে যেতিয়া এই সেইখিনি সময়ত এই ৰস খুৱাব দৰকাৰ নাই এইখনত তুমি কৃষ্ণৰ নাম সোমাই দিয়া তেওঁৰ ভিতৰত বোলে আই মোক চিনি পাইছে মই কোন হয় সজ্জাৰ পৰা তেওঁ বুলি ক'ব লাগিব তেওঁ মূৰটো ধোৱাই দিব লাগিব ধোৱাই নিদিয়া পৰ্যন্ত সুধিয়ে থাকিব আই মোক চিনি পাইছে মই কোন হয় মই অমুকি মোক চিনি পোৱা নাই মই অমুকি মই অমুকা এই পিতা মোক চিনি পোৱা নাই একদম পিতাৰ ওচৰত গৈ কৈ থাকিব তাৰ পিছত কি দৰকাৰ আছিল এইখিনি সময়ত চিনি পোৱাৰ কাৰণে কি হ'ব এইখিনি সময়ত চিনি পাই আগৰ বাটো চিনি পালে তুমি বালিপটাৰ চকত লগ পাই তুমি একাপ চাহ নোখোৱা মানুহজনে এতিয়া মৰাৰ সময়ত আহি তুমি গাখীৰে বালিপটাৰ চকত লগ পাও তুমি একাপ চাহ নোখোৱা আৰু এতিয়া মৰাৰ সময়ত আহি কিবাকে নাকটোৰেটো উশাহ বন্ধ হয় এই ডিঙিটোৰে কিবাকে উশাহ লৈ থাকে আৰু ডিঙিটোৰে যেতিয়া উশাহ লৈ থাকে তেতিয়া আহি গোটেইবিলাক চেনি মহ ঘি গোটেইবিলাক যেতিয়া দিলে হৰাই থাকি মানে তেওঁ মৰি গ'ল এতিয়া আকৌ আমাৰ আগত আহি কি কওঁ মোৰ ভাগ্যই ভালে আই ময়ো পানী দিছো আমাৰ পিতাও মৰিলে ৰৈ আছিলে আমাৰ আয়ো মৰিলে মই পানী দিছো মোলে ৰখি আছিলে আমাৰ আই আমাৰ পিতা মোলে ৰৈ আছিলে তোমালৈ ৰোৱা নাছিলে তুমি পানীখিনি দি মাৰিলা এই নাকটোৰে উশাহ ল'ব পৰা নাই বেচেৰা কিবাকে বুকুটোৰে
কৰি উখালৈ আছে সেইখিনি সময়ত যায় কিবাকে তুমি পানী দিছা বালি কোটাৰ চকল যত্ন বলে চাহ কাপ নোপোৱা মানুহটোৱে যায় বোলে গোটেই কোপা ঢালি দি আছে এইটো যে ঢালি দিছে এইটো যে ঢালি দিছে মৰি গ'ল গতিকে সেইটো সময়ত তুমি কি স্মৰণ কৰাই দিব লাগিছিল বোলে হে আই কৃষ্ণ বুলি কোৱা হে পিতা ৰাম বুলি কোৱাচোন এবাৰ ৰাম বুলি কোৱা যদি তেওঁ ক'ব নোৱাৰে তেওঁ বিচনাখনত ধৰি হলো গাটোত ধৰি হলো কৃষ্ণ নাম স্মৰণ কৰাই থাকা তুমি নিজে স্মৰণ কৰি থাকা অনন্ত জন্তুতে ভয় কৰিব তেওঁ এই বন্ধনৰ পৰা মুক্তি পাব আমাৰ মানুহবিলাক ইমানেই বিষয় আমাৰ ঘৰৰ পৰিয়ালবিলাকে এনেকুৱা কৰে মৰাৰ সময়ত সেইকাৰণে প্ৰভুসকল ঘৰৰ পৰিয়ালবিলাক চব কৈছে এইবিলাক হ'ল বিজুলী চমক যেন অথিৰ সংসাৰ বুলি সেইকাৰণে কৈছে এইবিলাক অথিৰ সংসাৰ এইবিলাকে মায়া আৰু এইবিলাক প্ৰকৃততে চাব গ'লে এইবিলাক চব মায়া এইবিলাকে আপোনাক ভালকৈ মৰিব নিদিয়ে আৰু মৰাৰ পিছত কিয় কান্দে ক'লোৱে কথাখিনি মৰাৰ পিছত স্বাৰ্থতহে কান্দিলে এনেতো তেওঁ মানে আকৌ সেইদিনা মৰাৰ পিছত কি কৰিব তেওঁৰ বস্তুৰ কাৰণে বস্তু দি থাকোঁতে হাঁহি মাতি খাই বৈ হয়তো এক পিচ মাছৰ কাৰণে বা অলপমান নিমখ জ্বলাৰ কাৰণে মোৰ ভালে ভালে যুদ্ধ হৈ যাব পাৰে একো ঠিক নাই মানুহজন যে মৰি গ'ল মানুহজন যে আমাৰ মাজৰ পৰা নোহোৱা হ'ল সেইটো লৈ কোনো চিন্তা নাই বোলে মোৰ আগত কিয় নকৰিল বোলে অমুককে বেছিকে দিলে বোলে কি হ'ল সেই হ'ল আমাৰ বিষয় লোক সেইকাৰণে প্ৰভুসকল এইবিলাক কোনো দিন নাপাহৰিব হেন জানি এই সংসাৰত মৰি থকাটো বহুত বেয়া কথা সংসাৰত থাকিব লাগিব সংসাৰত থাকিব আমি পদুম ফুলৰ দৰে হ'ব লাগিব পদুম ফুল বা পদুমৰ পাত যেনেদৰে বোকাত জন্ম পানীত জন্ম তাৰ গাত বোকা আৰু পানী লাগি নাথাকে আমিও সংসাৰত মায়া মোহৰ মাজতে জন্ম আমাৰ গাত যাতে মায়া আৰু মুখ লাগি নাথাকে যেনেদৰে আজি আপোনালোক কাটিছো বা মহাপুৰুষীয় সমাজৰ যিমান লোক আছে চবে যেনেকুৱাকে আজি পদুম ফুলৰ পাতটোৰ দৰে আজি আপোনাৰ বাবে আহিছে পদুম ফুলটোৰ দৰে আজি আপোনালোকৰ ঘৰত কাৰ মায়া নাই এই ধান কটা বতৰত পকা ধানৰ বতৰতো আপোনাৰ বাবে এইখিনি সময়ত এটা হুলি নকৰাকৈ এটা শব্দ নকৰাকৈ আপোনাৰ বাবে ভাগৱত কথা শুনি আছে আপোনালোকতকৈ ৰসত চতুৰ আৰু কোন হ'ব পাৰে গতিকে সেইকাৰণে আপোনালোকে হ'ল পদুম ফুলৰ পাতটোৰ দৰে পদুম ফুলটোৰ দৰে আমি এনেদৰেই চলি যাব লাগিব সংসাৰ আছে এই সংসাৰৰ মাজৰ পৰা আহিও আমি এনেদৰে কৃষ্ণ নাম ৰাম নাম লৈ চলিব লাগিব এইটোৱেই শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে প্ৰাণ বন্ধু কৃষ্ণৰ চৰণে দিয়া চিত কৃষ্ণ গুণ নামে পৰলোকিত গতিকে প্ৰাণ বন্ধু কৃষ্ণৰ চৰণত কেৱল চিত্ৰটো ৰাখা আৰু কৃষ্ণ গুণৰ নামেই হ'ল পৰলোকৰ বৃত্ত বুলি কৈছে ইহলোকৰ বৃত্তটো আমাৰ তেতিয়া ক'লো এইটো পিছিলা ধনটো এইটো ধন যেনেকুৱাকৈ আমাৰ বালিউটা চক্ৰলৈ গ'লে এইটো নহ'লেই নহয় এতিয়া যে বস্তুৰ দাম ঠিক তেনেকুৱা আমাৰ ইয়াৰ পৰা এই লেয়াৰবিলাক পাৰ হ'ব লাগিব টপোস্ফিয়াৰ টেট্ৰোস্ফিয়াৰ আয়নস্ফিয়াৰ মেছস্ফিয়াৰ এক্সস্ফিয়াৰ এইবিলাক পাৰ হৈ ভূ জন মহ তপ সত্য এইবিলাক পাৰ হৈ যাব লাগিলে কিমান নাম ধন লাগিব চিন্তা কৰক সেইকাৰণে প্ৰভুসকল যিসকল ভজনীয়া লোক আছে শৰণ লৈ যিসকলে ভজন লৈছে খুব নাম জপ কৰে খুব নাম জপ আৰু শৰণ লোৱাবিলাকক কেৱল গুৰুৰ মুখৰ পৰা যি নাম পাইছে কেৱল নাম জপ কৰিব নাম জপ কৰিলে গতি পাবই গতি নোপোৱাৰ কোনো কথা নাই কোনো আশীৰ্বাদৰ দৰকাৰ নাই আপুনি কেৱল নাম জপ কৰিব নিজেই ৰসজ্ঞ হৈ উঠিব পাৰিব আৰু যাৰ ভিতৰত নাম নাই তেওঁ যিমান পুথি পঢ়িলেও যিমান যি কৰিলেও তেওঁ কেতিয়াও সেইবিলাক আনক ক'বও নোৱাৰিব তেওঁ আহি কমেডি কৰি থৈ যাব ইয়াত বহুত আছে এনেকুৱা ভাগৱত পাঠ চাব যদি মাতা যায় ধুনীয়াকৈ তেওঁ ঘৰচুৱা কথা এটা উলিয়াই লৈ কমেডি কৰি তেওঁ গুচি যাব আৰু শুনাবিলাকো তেনেকুৱা কমেডিয়ানে হৈ গৈছে আজিকালি কমেডিয়ান পাঠক আহিলে খুব ভাল মানে তেওঁ আহিলে হাঁহিব পাৰিম দিয়ক তেওঁ আহিলে আমাৰ হাঁহি পেটৰ নাৰী ডাল হ'ব এনেকুৱা নহয় শুনাবিলাকো আমি সেইটো চিন্তা কৰিব লাগিব আৰু বক্তাজনেও সেইটো ক'ব লাগিব আৰু বিশেষকৈ যিসকলে ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে তেওঁলোকক উদ্দেশ্য কৰি কৈছোঁ তেওঁলোকে প্ৰথমতে নিৰামিষ হোৱাটো তেওঁলোকৰ কাৰণে প্ৰথম কৰ্তব্য নামাচাৰ্য ইয়াত যিয়ে নেকি এইবিলাক শৰাই ভোগ অৰ্চন কৰে আৰু যিয়ে নেকি পাঠত বহে পাঠ ব্যাখ্যা কৰে তেওঁ মাছ মাংস কণী আদিৰ পৰা দূৰত থাকিব লাগে আনক হিংসা কৰা আনক বেয়া গালি পৰা বিভিন্ন বেয়া চিন্তা বেয়া ভাৱনা এইবিলাকৰ পৰা তেওঁ সদায় দূৰত থাকিব লাগিব তেতিয়া তেওঁৰ আশীৰ্বাদে কাম কৰিব যিখন মুখেৰে অনবৰত আনৰ বেয়া কথা বেয়া চিন্তা কৰি থাকে বেয়া ভাষা প্ৰত্যেকটো শব্দত সেইখন মুখেৰে আশীৰ্বাদ কিয় অভিশাপ দিলেও নালাগে মোৰ উপদেশী গুৰু ৰিজু পাঠক প্ৰভু ঈশ্বৰে বাৰ বাৰ কয় আপোনালোকৰ মাজত আহি আছে প্ৰভু ঈশ্বৰে বাৰ বাৰ কয় যে যিখন মুখেৰে নাখাবলগীয়াবিলাক খাইছে যিখন মুখে আনক বেয়া কথা বেয়া চিন্তা কৰি থাকে এইখন মুখেৰে আশীৰ্বাদ কিয় অভিশাপ দিলেও কামত নাহে গতিকে সেইকাৰণে আমাৰ প্ৰথমতে মুখখন শুদ্ধ কৰি ল'ব লাগে আৰু মুখখন শুদ্ধ কৰি ল'লেহে কি হ'ব
আমি আমাক আশীৰ্বাদ দিলে ফলিয়াব নহলে সেই আশীৰ্বাদে কেতিয়াও নফলিয়াব সেইকাৰণে ভাগৱতী শৰণাচাৰ্য নামাচাৰ্য চব প্ৰথমতে নিজে শুদ্ধ হ'ব লাগিব নহলে আমাক কি উপদেশ দিব নিজে যদি অন্ধ হয় অন্ধ কেনেকৈ উপদেশ দিব গতিকে সেইকাৰণে আমি প্ৰথমতে পোহৰ পোৱা লোকৰ ওচৰলৈ যাব লাগিব এৰাম জানি হৰি ভকতিতম তেজিও লাখ আউৰ কি মনুষ্য হইবা ও এৰাই তোমাখ এৰাম হতৰে গলতম বান্ধাম মাধৱৰ নাম শংকৰে ৰচিলা ডাকি অবুলাৰা বহুত তত্ত্বৰ কথা আজিৰ এই অধ্যায়টো আজি ভাগ্যক্ৰমে আজি এই অনাদি পাতনৰ শেষৰ চোৱা আমাৰ ভাগ্যত পৰিছে এইখিনি কওঁতে লওঁতে অনেক বঢ়াদিতা হ'ব পাৰে কাৰোবাৰ গাত লগাও হ'ব পাৰে কথাবিলাক গতিকে সেইকাৰণে হে প্ৰভুসকল নিজ গুণে এইখিনি মৰিখন কৰিব জানি হৰি ভকতিত তেজিও আলাহ শেষত ক'লে যে হেন জানি হে নৰলোকসকল ভকতি কৰিব গ'লে আলাহ ত্যাগ কৰা নহ'ব নেকি নোৱাৰিম নেকি আলাহ ত্যাগ কৰক ঊৰ্ধ্বমুখী হওক নিম্নমুখী নহ'ব আৰু কি মনুষ্য হইবা এৰাই থোৱা আৰু কি মনুষ্য হবা এই ভাৰতবৰ্ষত আৰু কি মনুষ্য জন্ম পাবা আৰু এদিন এনেকৈ আহি তাতিছোৱা নামঘৰত একেলগে আমি একেলগে মিলিব পাৰিম একেলগে নাম ধৰিব পাৰিম আৰু ভাগৱত শুনিব পাৰিম এনেকুৱা এটা দিন আহিব মূৰটো পাকাত মাৰি ফালি দিলেও কোনো ভাগৱত কথা কোৱা মানুহ নহয় এনেকুৱা এটা দিন আহিব বিচনাত কক বকাই থাকিব লগা হয় কোনো কৃষ্ণ কথা কোৱা মানুহ নাই সংগী বিচাৰি ফুৰিব কোনো ক'ব মানুহ নোহোৱা হৈ পৰিব এনেকুৱা মানুহ এতিয়াও জীয়াই আছে সেইকাৰণে সেই প্ৰভুসকল শাস্ত্ৰই বাৰ বাৰ কৈছে আৰু কি আশা কৰা বাৰ বাৰ জন্ম পাবৰ কাৰণে এইবাৰেই কৰি লোৱা এইবাৰেই শেষবাৰ সত্তৰে গলত বান্ধা মাধৱৰ নাম কেৱল গলত বান্ধা গলত মানে কি এই কণ্ঠৰে কেৱল কৃষ্ণ ৰাম তেতিয়াই বৈকুণ্ঠ পাবা কণ্ঠেৰে যাৰ নাম বয় তেৱে বৈকুণ্ঠ পায় যাৰ কণ্ঠেৰে নামেই নবয় কেৱল বিষয়ী চিন্তা ঘৰ মাটি এইবিলাকৰ চিন্তা তেওঁৰ কেতিয়াও বৈকুণ্ঠ প্ৰাপ্তি নহয় সেইকাৰণে বৈকুণ্ঠ প্ৰাপ্তি হ'বলৈ কুণ্ঠাবোধ নকৰাকৈ তুমি জীৱনৰ পৰা কিছুমান এৰিবলগীয়া বস্তু ত্যাগ কৰা যেনেদৰে ৰকেট এখন ওপৰলৈ যাব লাগিলে কিছুমান অপ্ৰয়োজনীয় বস্তুবিলাক পৃথিৱীতে এৰি থৈ যায় তেতিয়াহে ৰকেটৰ যিটো নেকি যাব পাৰে যেনেকৈ বিক্ৰম আৰু কিবা আদিত্য কিবা পঠাই দিছিল নহয় এই ওপৰলৈ লেণ্ডাৰ পঠাই দিছিলে নহয় এবাৰ ঠিক তেনেকুৱা যে আমাৰ আত্মাটো যাব লাগিলে কিছুমান অপ্ৰয়োজনীয় বস্তুবিলাক আমি ত্যাগ কৰিব লাগিব যেনে জীৱনৰ পৰা কিছুমান বেয়া অভ্যাস বেয়া চৰিত্ৰ বেয়া খাদ্য এইবিলাক বস্তু আমি ত্যাগ কৰিব লাগিব তেতিয়া এইবিলাক বস্তু যদি আমি ত্যাগ কৰিব পাৰো বৈকুণ্ঠ প্ৰাপ্তিত কোনেও আপোনাক বাধা দি ৰাখিব নোৱাৰিব হেন জানি শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম মোৰ কৃপালু গুৰুজনাই বহুত ঠাইত তেওঁ নিজকে কিংকৰ চাকৰ বুলি কৈ ভাল পোৱা এই কৃপালু গুৰুজনাই এই অনাদি পাতন তেওঁ ৰচনা কৰিছে আৰু নিৰন্তৰ গতিত হে প্ৰভুসকল সদায় যাতে ৰাম নাম গাই চলিব পাৰে গতিকে প্ৰভুসকল আপোনাভাৱে যি কাতিমহীয়া এই ভাগৱত অনুষ্ঠান আয়োজন কৰি আছে গতিকে আজি আমি এই অনুষ্ঠান ভাগ পাই আমি আহিব পাই অতি ধন্য হৈছো আৰু ইমানতে আমি ভাগৱত পাঠ সমাপ্ত কৰিছো আপোনাভাৱে এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব